এখন সেকেন্ড হ্যান্ড বাইক লোৱাৰ যদি আপোনাৰ বাজেট আছে, এখন সেকেন্ড হ্যান্ড বাইক যদি ল'ম বুলি ভাবি আছে, তাতকৈ গাড়ীখনেই লৈ লওক, লাভ হ'ব। AC পাৱাৰ ষ্টাৰিং মিউজিক চিষ্টেম সকলো আছে। এটলিষ্ট গৰম দিনত আপুনি AC লগাই ঘূৰিব পাৰিব, বৰষুণত এটলিষ্ট নিভিজাকৈ ঘূৰিব পাৰিব। গতিকে আৰু এইখন গাড়ীত 4টা উইণ্ডো পাৱাৰ উইণ্ডো হয়, মানে 4টা গ্লাছ চুইচত উঠে। এয়া চাওক, ইয়াত 2টা পাৱাৰ উইণ্ডো, আকৌ ইয়াত 2টা পাৱাৰ উইণ্ডো আছে। সকলো ৱৰ্কিং হৈ আছে। এয়া চাওক, সকলো ৱৰ্কিং হৈ আছে, মানে পাৱাৰ উইণ্ডো গোটেইকেইটা ৱৰ্কিং হৈ আছে। স্বাগতম সকলোকে আকৌ এটা মোৰ নতুন ভিডিঅ'লৈ। সকলোৱে কমেণ্ট কৰি থাকে যে কম বাজেটত গাড়ী দেখাবচোন, মানে আণ্ডাৰ 1 লাখত গাড়ী দেখাবচোন। গতিকে মই আজি আণ্ডাৰ 1 লাখত এখন ভাল চেণ্ট্ৰ লৈ আহিছোঁ। একদম ইঞ্জিন বনেট চনেট চব চিল থকা গাড়ী, এক্সিডেণ্টেল গাড়ী মই নিকিনো যেনিবা, আৰু ইঞ্জিন খোলা গাড়ীও মই নিকিনো। গতিকে মোৰ তাত যিমান গাড়ী আছে সকলোবিলাক গাড়ীয়ে চিল ইঞ্জিনৰ হয় আৰু নন এক্সিডেণ্টেলৰ হয়, আৰু সেইটোতো মই অনলি মুখতে নকওঁ, গতিকে আপোনালোকক প্ৰুফ কৰিও দেখাই দিওঁ। গতিকে যি নহওক, আকৌ এখন মই চেণ্ট্ৰ লৈ আহিছোঁ। এইখন চেণ্ট্ৰৰ 2027লৈকে সকলো কাগজ পাতি আপডেট আছে, আৰু ছেকেণ্ড অনাৰ গাড়ী হয়। গাড়ীখন বহুত ভাল কণ্ডিশ্যনত আছে। গোটেই ভিডিঅ'টোত মই গাড়ীখনৰ সবিশেষ আপোনালোকক দেখাম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু দামটো মই আৰম্ভণিতে কৈ দিওঁ, দামটো মাত্ৰ 85,000 ৰাখিছোঁ। গতিকে গাড়ীখনৰ সবিশেষ মই ভিডিঅ'টোত আপোনালোকক দেখাম, ভিডিঅ'টো শেষলৈকে চাই থাকক। এইখনেই হ'ল গাড়ীখন। মই বাহিৰৰ ছাইডটো আপোনালোকক দেখালোঁ, এতিয়া ইণ্টেৰিয়ৰটো দেখাওঁ। এয়া হ'ল ইণ্টেৰিয়ৰ, বৰ ধুনীয়া কণ্ডিশ্যনত আছে। গাড়ীখনত AC পাৱাৰ ষ্টাৰিং মিউজিক চিষ্টেম হিটাৰ সকলোবিলাকে ৰানিং হৈ আছে। এয়া চাওক, আৰু দৰ্জাবিলাক যে চিল হৈ আছে বুলি কৈছিলোঁ মই, এয়া চাওক চিল হৈ থকাৰ প্ৰমাণ। এয়া কোম্পানীৰ হয়, কোনো সাল সলনি নহয়। এয়া দৰ্জাৰ চিল আছে, আৰু ফ্ল'ৰ মেটিংবিলাকো বৰ ধুনীয়া হৈ আছে। এইটো হৈছে ডেছবৰ্ডটো। এয়া ছনীৰ মিউজিক চিষ্টেম লাগি আছে, এইটো ৱৰ্কিং হয়, সকলোবিলাক ৱৰ্কিং। এইটোৰ ইণ্টেৰিয়ৰটো এয়া চাওক, ড্ৰাইভিং চাইডৰ দৰ্খন এইখনো চিল হৈ আছে। গতিকে মই চিল হৈ আছে বুলি যে কৈছোঁ, এয়া চাওক সকলোবিলাক চিল হৈ আছে, কোনো এক্সিডেণ্টেল গাড়ী নহয়। 4টা উইণ্ডো পাৱাৰ উইণ্ডো হয়, মানে 4টা গ্লাছ চুইচত উঠে। এয়া চাওক, ইয়াত 2টা পাৱাৰ উইণ্ডো, আকৌ ইয়াত 2টা পাৱাৰ উইণ্ডো আছে। সকলো ৱৰ্কিং হৈ আছে। এয়া চাওক, সকলো ৱৰ্কিং হৈ আছে, মানে পাৱাৰ উইণ্ডো গোটেইকেইটা ৱৰ্কিং হৈ আছে। এয়া চাওক বেক গ্লাছটো, এয়া ফ্ৰণ্ট বেক সকলোতে পাৱাৰ উইণ্ডো আছে, গতিকে মেনুৱেল নহয়। এয়া চাওক পিছৰটো ৱৰ্কিং হৈ আছে, ফ্ৰণ্ট বেক গোটেইকেইটাই পাৱাৰ উইণ্ডো হয়। ইণ্টেৰিয়ৰ কণ্ডিশ্যনো ভাল, চিট টিটখিনি গোটেইখিনি ভালেই হৈ আছে, একো কাম নাইকিয়া। এয়া হৈছে পিছৰ চিটটো কভাৰবিলাকো বৰ ধুনীয়া হৈ আছে। গাড়ীখন বহুত মেইনটেইন কৰি ৰখা গাড়ী হয়, বহুত ধুনীয়া হৈ আছে। ফ্ল'ৰ মেটিংবিলাকো বৰ ধুনীয়া হৈ আছে। AC আছে, পাৱাৰ উইণ্ডো আছে, মিউজিক চিষ্টেম আছে, সকলোবিলাক ৰানিং। গাড়ীখনৰ গোটেইবোৰ ফিচাৰ্ছে, গাড়ীখনত যিমানকেইটা ফিচাৰ্ছ আছে গোটেইকেইটাই ৱৰ্কিং হৈ আছে। এয়া চাওক, একদম হাফ ছেল্ফৰ ষ্টাৰ্ট। গাড়ীখন ইঞ্জিন পাৰফৰ্মেঞ্চ বহুতে ভাল, বহুত বেছি ভাল, আৰু AC-টো বহুত বেছি কুলিং হয়, একদম লগতে ঠাণ্ডা হৈ যায়। গাড়ীখনত 4টা পাৱাৰ উইণ্ডো আছে, মিউজিক চিষ্টেম, হিটাৰ পাৱাৰ ষ্টাৰিং সকলোৱে ৱৰ্কিং হৈ আছে। গাড়ীখন লৈ একো কামেই কৰিব নালাগে, ছাছপেনশ্যনৰ পৰা আদি কৰি সকলোবিলাক ধুনীয়া হৈ আছে। গাড়ীখন লক আৰু চলাকহে, আৰু 4টা পাৱাৰ উইণ্ডো আছে। মই বাৰে বাৰে কৈছোঁ 4টা পাৱাৰ উইণ্ডো আছে এইখন গাড়ীত, গতিকে আৰু বহুত ফেচিলিটিছ থকা গাড়ী। জল্দি কমেণ্ট কৰি মোক, আৰু দামটোতো ক'লোৱে আপোনালোকক। গতিকে গাড়ীখনৰ যদি আপোনালোক ইণ্টাৰেষ্টেড হয়, পটকৈ ফোন কৰি গাড়ীখন বুকিং কৰিব পাৰিব। টায়াৰ কণ্ডিশ্যনো বৰ ধুনীয়াই হৈ আছে, আৰু বেক চাইডে গাড়ীখনৰ স্পইলাৰ লাগি আছে। এয়া হ'ল স্পইলাৰ, বেক স্পইলাৰ লাগি আছে। স্পইলাৰ লগালে এল্টো হওক চেণ্ট্ৰ হওক সকলোতে বহুত ধুনীয়া লাগে। গতিকে এইটো হৈছে বেক লুকছটো, বহুত ধুনীয়া হৈ আছে গাড়ীখন।
গতিকে এইখনেই হ'ল গাড়ীখন সবিশেষ মই আপোনালোকক দেখালোৱে আৰু কিমান দাম ৰাখিছোঁ সেয়াও আপোনালোকক জনালোৱে এখন ছেকেণ্ড হেণ্ড বাইক লোৱাৰ যদি আপোনাৰ বাজেট আছে এখন ছেকেণ্ড হেণ্ড বাইক যদি ল'ম বুলি ভাবি আছে তাতকৈ গাড়ীখনেই লৈ লওক লাভ হ'ব AC পাৱাৰ ষ্টেৰিং মিউজিক চিষ্টেম সকলো আছে এটলিষ্ট গৰম দিনত আপুনি AC লগাই ঘূৰিব পাৰিব বৰষুণত এটলিষ্ট নিভিজাকৈ ঘূৰিব পাৰিব গতিকে 85,000ত অনলি গাড়ীখন মই আপোনালোকক দি দিম গতিকে যদি কোনোবা ইণ্টাৰেষ্টেড হয় বা কাৰোবাৰ গাড়ীখন যদি আপোনালোকৰ ভাল লাগে বা ল'বলৈ যদি আগ্ৰহী হয় ডাইৰেক্ট মোক ফোন কৰিব পাৰিব মই স্ক্ৰীনত আহি থকা স্ক্ৰীনত মই ফোন নাম্বাৰটো দি দিম ডাইৰেক্ট মোৰ লগত কণ্টেক্ট কৰি গাড়ীখন ল'ব পাৰিব আৰু বহুত ধুনীয়া কণ্ডিশ্যনৰ গাড়ী বাৰে কৈছোঁ আপোনালোকক গতিকে 85,000ত ছেকেণ্ড হেণ্ড বাইক এখন ল'ম বুলি ভাবিছে যদি এইখন গাড়ী লৈ লওক বহুত বেছি লাভ হ'ব গতিকে ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো শেষলৈকে চাই থাকে বহুত বহুত ধন্যবাদ থেংক ইউ